জেহাদীৰ কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মুছলমান যুৱকে। আশৰাফুল নামৰ সেইগৰাকী মুছলমান যুৱকে এবাৰ উত্থাপন কৰিছে কেইটামান বিস্ফোৰক অভিযোগ। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত উল্লেখ যে জেহাদীৰ কাৰ্যকলাপ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ আঙুলি উঠিছে কেইবাগৰাকীলৈও অভিযোগৰ আঙুলি উঠাইছে আশৰাফুল হকে। এই সন্দৰ্ভত মন্তব্য কৰিছে যে কেনেদৰে কল ডিটেইলছ উলিয়াই আশৰাফুল হকৰ কল ডিটেইলছ উলিয়াই কোনে কেনেদৰে কাৰ্যকলাপ চলাইছে তেওঁলোকৰ ক্ষেত্ৰত মন্তব্য কৰিছে। জেহাদী বুলি কৈছে সেলিম আলীক, জেহাদী বদৰুল জামান বুলি কৈছে আশৰাফুল হকে, আৰু লগতে মোল্লা ৰুহুল আমিনৰ নাম উল্লেখ কৰিছে, মোল্লা বুলি কৈছে ৰুহুল আমিনৰ নাম উল্লেখ কৰিছে। আৰু এনেদৰে সমালোচনা কৰি আশৰাফুল হকে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে যে কল ডিটেইলছ উলিয়াই কেনেধৰণৰ কাৰ্যকলাপ চলাইছে আৰু তাৰ পাছত আৰক্ষীয়ে ব্যৱস্থা লওক। এই সন্দৰ্ভত দাবী উত্থাপন কৰিছে আশৰাফুল হকে। কেনেদৰে কল ডিটেইলছ উলিয়াব পাৰে বা জেহাদীৰ কাৰ্যকলাপ চলাইছে নেকি সঁচাকৈয়ে, আৰক্ষীয়ে এই ক্ষেত্ৰত তদন্ত কৰিছে নে নাই, সেয়া আশৰাফুল হকে প্ৰশ্ন কৰিছে। দেশৰ কাৰণে ৰাজ্যৰ কাৰণে এটি ভয়ানক খবৰ। মানে দৰং জিলাৰ চিপাঝাৰৰ হাটখলিত যিখন জেহাদী মাদ্ৰাছা বনাই আছিলে, জেহাদী ফেক্টৰী, জেহাদী উৎপাদন কৰাৰ উদ্দেশ্যৰে যিখন মাদ্ৰাছা বনাইছিল, সেই মাদ্ৰাছাখনৰ নিৰ্মাণৰ মই বিৰোধিতা কৰিছিলোঁ। তাৰ ফলত জেহাদীসকলে মোৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল, এয়া সকলোৱে জানে। এতিয়া প্ৰশাসনে সেই মাদ্ৰাছাখনৰ নিৰ্মাণত ব্যৱহৃত হোৱা ধন ক'ৰ পৰা আহিছে, সেই ধনৰ উৎসৰ ওপৰত তদন্ত কৰি আছে। সম্প্ৰতি সেই মাদ্ৰাছাখনৰ নিৰ্মাণৰ কাম বন্ধ ৰাখিছে। এতিয়া শুনিছোঁ সেই জেহাদীসকলে এইবাৰ এখন কিবা জেহাদী মিলন সভা পাতিছে, হাঁহৰ মাংস আৰু কিবা কিবি কৰি পেলাই পাতিছে। মানে গৰুৰ মাংসটো তেওঁলোকে এইবাৰ ব্যৱহাৰ কৰা নাই। তাৰ কাৰণে মই সেই জেহাদীসকলক ধন্যবাদ জনাইছোঁ, কাৰণ গৰুৰ মাংসটো তেওঁলোকে ব্যৱহাৰ কৰা নাই, হাঁহৰ মাংসৰে খাইছে। এনেকৈ সদায় থাকিব, সকলোৱে ভাল পাব, জেহাদীকো ভাল পাব তেতিয়া। ২ নম্বৰ কথাটো হ'ল, ২ নম্বৰ ভাবুকিটো হ'ল, সেই মাদ্ৰাছাখনৰ নিৰ্মাণৰ কামত জড়িত থকা সেইখন গাঁৱৰে হাটখলি গাঁৱৰ বাসিন্দা জেহাদী চাহাবুদ্দিন আলীৰ ল'ৰা জেহাদী সেলিম আহমেদে জিঅ'ত আৰু এয়াৰটেল ইণ্ডিয়াত ২ জেগাত তেওঁ কল চেণ্টাৰত চাকৰি কৰে। মানে টেলিকম ছেক্টৰত জেহাদী সোমাই গৈছে। এতিয়া সেই সেলিম আহমেদে মোৰ নাম্বাৰৰ গোপন তথ্য ফাদিল কৰিছে। মোৰ জিঅ' নাম্বাৰটোৰে মই কোন ব্যক্তিৰ লগত কথা পাতিছোঁ, কোন নাম্বাৰত কিমান টাইম কথা পাতিছোঁ, এই কল ডিটেইলছ উলিয়াই সাতখলি গাঁৱৰে ঘোঁৰা প্ৰশিক্ষক, ধৰ্ষণকাৰী জেহাদী মোল্লা অধিক সন্তান জন্ম দিয়া প্ৰডাকশ্যন ফেক্টৰী খুলিছে সি। মানে যিকোনো মহিলাক সি মানে সন্তান জন্ম দিব পাৰে বুলি মানে জলচাহত কৈছিলে। সেই মোল্লাজনৰ ৰুহুল আমিনৰ নিয়ন্ত্ৰণত থকা এটা হোৱাটছআপ গ্ৰুপত মোৰ ডিটেইলছটো শ্বেয়াৰ কৰিছিল। তেতিয়া মোৰ এজন বন্ধুৱে স্ক্ৰীনশ্বট লৈ মোক সেইটো প্ৰেৰণ কৰিব ওলাইছিল। তেতিয়া সেই গাঁৱৰে জেহাদী মছিহৰ ৰহমান নামৰ এজন ব্যক্তিৰ ল'ৰা জেহাদী বদৰুল জামান, আৰু অতিকৈ ডাঙৰ কথাটো হৈছে এই বদৰুল জামানে ফেচবুকত এলন বয় মনোজ নামৰ এটা হিন্দু নাম দি একাউণ্ট খুলি বহু হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই সতীত্ব হৰণ কৰিছিল। এই সম্বন্ধেও এতিয়া বহুখিনি হিন্দু সংগঠনে তেওঁৰ তথ্য সংগ্ৰহ কৰি আছে। এই এলন বয় মনোজ, বদৰুল জামান ওৰফে মনোজ, সেই মনোজে বহু হিন্দু জীয়ৰী বোৱাৰীৰ সতীত্ব হৰণ কৰিছিল। সেই মনোজ আলী ওৰফে বদৰুল জামান তেওঁ কি কৰিলে, মোবাইলটো কাঢ়ি ভাঙি পেলাই দিলে। এতিয়া আপোনালোকে চাওক, টেলিকম ছেক্টৰত জেহাদী সোমাই গৈছে। আপোনালোক সকলোৱে জ্ঞাত, আজি কিছুদিন আগত হাজোৰ পৰা এজন IITত পঢ়ি থকা ল'ৰা জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত অসমৰ STFে এইটো মানে আপোনাৰ গ্ৰেপ্তাৰ কৰিছিলে। এতিয়া চাওক, টেলিকম ছেক্টৰত জেহাদী সোমাই গৈছে এই সেলিম আহমেদ নামৰ জেহাদীজন। মোৰ লগতে আৰু বা কিমান ব্যক্তিৰ ফোন নাম্বাৰ ডিটেইলছ উলিয়াই লৈ কিজানি অসমৰ মুখ্যমন্ত্ৰীগৰাকী, DGPৰ, পুলিচৰ বা আমাৰ যিবিলাক মানে ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টবিলাক আছে, সকলোবিলাকৰ কিজানি তথ্য তেওঁ সংগ্ৰহ কৰিছে, গোপনে ফাদিল কৰিছে। মানে এক প্ৰকাৰ তেওঁ হেকাৰ। গতিকে মই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, তেওঁলোকেও আমি এই অভিযোগ চিঠি লিখিম, DGPৰ মহোদয়লৈকেও লিখিম যে এই জেহাদীজনৰ ওপৰত তদন্ত কৰিব লাগে। টেলিকম ছেক্টৰত কাম কৰিছে নামত, কিন্তু তেওঁ কি কাম কৰে, কি কামত তেওঁ জড়িত থাকে। দিছপুৰ আৰক্ষীটো থানাত মই এখন এজাহাৰ দিম। আৰু এই সেলিম আহমেদৰ লগত জড়িত থকা জেহাদী বদৰুল জামান ওৰফে হিন্দু নাম লৈছে মনোজ, এই মনোজ
খাতাৰনাক জিনিস হিন্দু নাম লৈ ফেচবুকত একাউণ্ট খুলি লাভ জেহাদ কৰিছে এইটো আৰু ভয়ানক গতিকে সজাগ হ'ব হ'ল আৰু মই সমগ্ৰ অসমৰ ৰাইজক বিশেষকৈ মই হিন্দুসকলক মই অনুৰোধ জনাইছো মোৰ নামো আশৰাফুল হক কিন্তু তথাপিতো মই অনুৰোধ জনাইছো কিয় আলী হক আহমেদ নামৰ ব্যক্তিয়ে কিবা চাকৰি বিচাৰি গ'লে কিবা বিচাৰি গ'লে আপোনালোকে ফটককে ইয়েছ নকৰিব হাজাৰবাৰ ভাবি চাব কাৰণ সি জেহাদী গ্ৰুপৰ সদস্য হ'ব পাৰে জেহাদী হৈ কাম কৰা ব্যক্তি হ'ব পাৰে যেনেকৈ সেলিম আহমেদে এতিয়া টেলিকম সেক্টৰত সোমাই তাৰ পৰা তথ্য লিক কৰিছে গতিকে এই জেহাদীসকলৰ পৰা সাৱধান এতিয়া এইখিনি সময়তে যদি চব কথাটো আৰু চৰকাৰলৈকে এৰি দিব নোৱাৰে এতিয়া মই যদি এই তথ্যটো নিদিও দৃষ্টিগোচৰ নকৰো প্ৰশাসনে কেনেকৈ গম পাব মাদ্ৰাছাৰ কথাটো মই ক'লো কাৰণে গম পালে গতিকে সকলোৰে ভাৰতীয় সংবিধানৰ আৰ্টিকল 51A দিয়া অধিকাৰ অনুসৰি সকলোৰে দায়িত্ব আছে আপোনালোকে যি দেখিছে সেইমতে কাম কৰক আৰু জেহাদীক ৰোধ দিবলৈ জানে প্ৰাণে চেষ্টা কৰক জেহাদীয়ে দেশখন শেষ কৰি পেলাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত